নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক সকিয়নি প্ৰদান কৰিছে। সিন্ডিকেটৰ গুণ্ডা মাফিয়া ভ্ৰষ্টাচাৰীক শেষ সকিয়নি প্ৰধানমন্ত্ৰী মোদীৰ। সিন্ডিকেটৰ গুণ্ডাবাহিনী ভ্ৰষ্টাচাৰীক ধমক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। 29 এপ্ৰিলৰ ভিতৰত সকলোৱে আত্মসমৰ্পণ কৰক, নিজৰ জিলাৰ থানাত আত্মসমৰ্পণ কৰক সকলো গুণ্ডাই। 4 মে'ৰ পিছত এটাও সিন্ডিকেট চলোৱা গুণ্ডা ভ্ৰষ্টাচাৰী বাচিব নোৱাৰিব। সকলো গুণ্ডা মাফিয়াক সময়সীমা বান্ধি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুণ্ডাৰাজ মাফিয়াগিৰি চলিবলৈ দিয়া নহ'ব। পশ্চিমবংগত টিএমচিৰ গুণ্ডা মাফিয়াক টাৰ্গেট কৰি এই সকিয়নি প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এইদৰে তৃণমূল কংগ্ৰেছৰ একাংশ গুণ্ডাবাহিনী ভ্ৰষ্টাচাৰী লোকলৈ এই সকিয়নি প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অতি শীঘ্ৰে সকলো গুণ্ডাই আত্মসমৰ্পণ কৰক বুলি সকিয়নি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। দিবলৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। বিৰোধী ঐক্যমঞ্চই অসমত 70ৰ পৰা 80খন আসন লাভ কৰি 4 মে' তাৰিখে চৰকাৰ গঠন কৰিব। চৰকাৰ গঠনৰ দাবীত অটল বিধায়ক অখিল গগৈ। 4 মে' তাৰিখে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্যমঞ্চই অসমত চৰকাৰ গঠন কৰিব বুলি পুনৰবাৰ দাবী কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও মন্তব্য কৰিছে অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকিক কোনেও ভয় কৰাৰ প্ৰয়োজন নাই। সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ হ'লে তাৰ প্ৰত্যাক্ৰমণ হ'ব। গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰা নাগৰিক সভাৰ অন্তত অখিল গগৈৰ এই মন্তব্য। প্ৰতিদিন আৰু DY 365ক লৈ যি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল আৰু তাৰ পিছতে এইদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰ আহিলেও মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা। এইবাৰ ভৱিষ্যতবাণী কৰিছে AIUDF প্ৰধান মৌলানা আবদুলুদ্দিন আজমলে। বিজেপিয়ে যদিও 26ত চৰকাৰ গঠন কৰে তথাপিও মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছক মুকলি সমৰ্থন কৰি হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে AIUDF প্ৰধান মৌলানা আবদুলুদ্দিন আজমলে। বিজেপিয়ে 26ত চৰকাৰ গঠন কৰিব পাৰিলেও মুখ্যমন্ত্ৰী কিন্তু হিমন্ত বিশ্ব শৰ্মা হ'ব নোৱাৰে বুলি মন্তব্য আজমলৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কি হ'ল কেন্দ্ৰত শাসনলৈ অহাৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কেইবাটাও প্ৰশ্ন। প্ৰতি বছৰে 2 কোটি নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি এতিয়া কি হ'ল বুলি প্ৰশ্ন মমতা বেনাৰ্জীৰ। কি হ'ল বিমুদ্ৰাকৰণৰ জৰিয়তে ক'লা ধন দেশলৈ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি, ইয়াৰ উত্তৰ দিয়ক। প্ৰতিজনৰ একাউণ্টত 15 লাখ টকা সোমাই দিয়াৰ প্ৰতিশ্ৰুতিৰ কি হ'ল তাৰো উত্তৰ দিয়ক। দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰত বাংলাভাষী লোকক অত্যাচাৰ কৰা হয় কিয়, প্ৰশ্ন কৰিছে মমতাই। নিৰ্বাচনী প্ৰচাৰ সভাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই প্ৰশ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কেইবাটাও প্ৰশ্ন উত্থাপন কৰি সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ আন্দোলন ঘোষণা। মহিলা সংৰক্ষণ বিধেয়ক বিৰোধিতা কৰি কংগ্ৰেছে কৰা অপমানক লৈ 23 এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ হ'ব মহিলা আক্ৰোশ শীৰ্ষক প্ৰতিবাদ। কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ বিজেপিৰ কাৰ্যকৰ্তাই প্ৰতিবাদ কৰিব 23 এপ্ৰিল তাৰিখৰ পৰা। ইতিমধ্যেই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ফালৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰা হৈছে। এটা জৰুৰী খবৰ, ঘৰে ঘৰে যাব বিষয়া, 2 আগষ্টৰ পৰা ৰাজ্যত লোকপিয়ল। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে যে ঘৰে ঘৰে যাব বিষয়াসকল 2 আগষ্টৰ পৰা ৰাজ্যত আৰম্ভ হ'ব লোকপিয়ল। ৰাজ্যজুৰি চলিব লোকপিয়ল। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল প্ৰক্ৰিয়া। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণ বিষয়াসকল। 15 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যজুৰি চলিব লোকপিয়ল। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ 85,000 গণকাৰী বিষয়া। আনুষ্ঠানিকভাৱে জনালে লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে। ৰাজ্যজুৰি অতি শীঘ্ৰেই আৰম্ভ হ'বলৈ গৈ আছে লোকপিয়ল প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ,
2023তেই আইন হোৱা এই বিধায়ক আজি পৰ্যন্ত কিয় বলবৎ নহল প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। বিজেপিতকৈ কংগ্ৰেছত মহিলাৰ অংশীদাৰিত্ব বেছি। 33% মহিলাৰ আসন সংৰক্ষণ কংগ্ৰেছৰ দিনত হৈছে। নাৰীৰ শক্তিৰ কথা কোৱা প্ৰধানমন্ত্ৰীৰ নাৰীৰ প্ৰতি ভক্তি নাই। মণিপুৰৰ ঘটনাত কি স্থিতি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ? বিজেপিৰ ঘৰিয়ালৰ চকুপানী ৰাইজে বুজি পাইছে। লোকসভাত আইন পাছ কৰাৰ কৌশল ৰচিছিল ভাৰতীয় জনতা পাৰ্টীয়ে। মহিলাৰ আসন সংৰক্ষণ বিধেয়কক লৈ সংবাদমেলত এইদৰে বিজেপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰি কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। পৰৱৰ্তী খবৰ, 60 দিনৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে চলিব উচ্ছেদ। সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা দিয়া হৈছে। 60 দিনৰ ভিতৰত আৰম্ভ হ'ব বৃহৎ একশ্যন। ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে চলিব বৃহৎ উচ্ছেদ অভিযান। 60 দিনৰ ভিতৰত উচ্ছেদৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিসৰৰ ভিতৰত থাকিব নোৱাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান, হোটেল, ধাবা, দোকান, সকলোতে চলিব প্ৰশাসনৰ উচ্ছেদ। প্ৰতিখন জিলাৰ দণ্ডাধীশ আয়ুক্তক জৰুৰী নিৰ্দেশনা ন্যায়ালয়ৰ। সকলো অবৈধ দোকান পোহাৰ উচ্ছেদৰ কাৰা নিৰ্দেশনা দিয়া হৈছে। নেশ্যনেল হাইৱেৰ দুয়োকাষে থকা ৰাইট অফ ৱেত থাকিব নোৱাৰিব দোকান। 30 দিনৰ ভিতৰত সকলো প্ৰতিষ্ঠানে অনুজ্ঞাপত্ৰ পৰীক্ষণ কৰাৰ নিৰ্দেশ। ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃহৎ উচ্ছেদ অভিযান চলিব বুলি ঘোষণা কৰা হৈছে ন্যায়ালয়ৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ, বিজেপিয়ে দেশক উত্তৰ ভাৰত, দক্ষিণ ভাৰত, পূব ভাৰত, পশ্চিম ভাৰত হিচাপে বিভক্ত কৰিব বিচাৰিছিল। বিজেপিয়ে শকুনি কৌশলেৰে অসম, জম্মু কাশ্মীৰৰ দৰে দেশত সমষ্টি পুনৰ গঠন কৰিব বিচাৰিছিল। কোনোবাটো লোকসভা সমষ্টিত 8 লাখ ভোটাৰ, কোনোবাটো সমষ্টিত 25 লাখ ভোটাৰ, কোনোবাটো লোকসভা সমষ্টিত 8 বিধানসভা সমষ্টি আৰু কেইখনমান লোকসভা সমষ্টিত 12 বিধানসভা সমষ্টি কৰি তেওঁলোকৰ ক্ষমতা চিৰস্থায়ী কৰিব বিচাৰিছিল। মহিলাৰ বাবে সঁচাকৈয়ে সংৰক্ষণ যদি বিচাৰে 543টা সমষ্টিত আৰম্ভ কৰিব নোৱাৰে কিয়? ৰাজীৱ গান্ধীয়ে সংসদত প্ৰথম মহিলা সংৰক্ষণৰ প্ৰসংগ আনোতে বিৰোধ কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে, লালকৃষ্ণ আদৱানী, ৰাম জেঠমালানী, যশৱন্ত সিঙে। এইদৰে কংগ্ৰেছৰ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাথে বিজেপিক উদ্দেশ্যি কেইবাটাও মন্তব্য কৰিছে। বিজেপিৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে সুপ্ৰিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ যি কৌশলী ৰাজনীতি তাৰ বিৰুদ্ধে সামাজিক মাধ্যম যোগে সৰব হৈ পৰে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব লৈছোঁ। মই বহুত কান্দিছোঁ যেতিয়া সংসদত মহিলা সংৰক্ষণ বিধেয়ক নাকচ হৈ গ'ল। সেই মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে নিজকে কোনোমতে নিয়ন্ত্ৰণ কৰিলে। তেওঁৰ অন্তৰে কান্দি উঠিছিল। আপোনালোকে নৰেন্দ্ৰ মোদীৰ চেহেৰা যদি সেই সময়ত চাইছিল তেন্তে অনুভৱ কৰিব নিশ্চয় পাৰিছিল তেওঁ বহু কষ্ট কৰি চকু পানী ৰাখিছিল। বিজেপি সাংসদ মনোজ তিৱাৰীৰ এই মন্তব্যক লৈ ইতিমধ্যেই ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে ব্যাপক ট্ৰল। মনোজ তিৱাৰীয়ে কৈছে, যেতিয়া কংগ্ৰেছে এই বিধেয়কখনৰ বিৰোধিতা কৰিছিল তেতিয়া মনোজ তিৱাৰী হেনো কান্দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে কোনোমতে সেই সময়ত নিয়ন্ত্ৰণ কৰিছিল বুলি মন্তব্য মনোজ তিৱাৰীৰ। অন্য এটা খবৰ, প্ৰথমবাৰলৈ সংসদত ঐক্যবদ্ধ বিৰোধীৰ বিজয়ত উত্থান। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে পুনৰ অনাস্থা প্ৰস্তাৱ উত্থাপনৰ জোৰদাৰ প্ৰস্তুতি বিৰোধী শিবিৰত। অতি শীঘ্ৰেই বিৰোধীয়ে পুনৰবাৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ জোৰদাৰ প্ৰস্তুতি চলিছে বুলি এক গোপন খবৰ আমি লাভ কৰিছোঁ। অন্য এটা খবৰ, পুৰণি বিদ্যুৎ মিটাৰ সলনি কৰিব নোৱাৰিব বিদ্যুৎ বিভাগে। যিসকল লোকৰ পুৰণি বিদ্যুতৰ মিটাৰ আছে তেওঁলোকৰ মিটাৰ চেঞ্জ কৰিব নোৱাৰিব। পুৰণি মিটাৰ সলনি স্মাৰ্ট মিটাৰ সংস্থাপনৰ নিষেধাজ্ঞা। উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ কাৰা নিৰ্দেশনা বিদ্যুৎ বিভাগলৈ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ যোগী আদিত্যনাথ চৰকাৰৰ। স্মাৰ্ট মিটাৰৰ মানদণ্ডৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ কমিটি। স্মাৰ্ট মিটাৰৰ বিসংগতি ধৰা নপৰালৈকে লগাব নোৱাৰিব স্মাৰ্ট মিটাৰ। বিদ্যুৎ বিভাগে 10 দিনৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন।
পুৰণি বিদ্যুৎ মিটাৰ আঁতৰাই লগাব নোৱাৰিব নতুন বিদ্যুৎ মিটাৰ। পুৰণি মিটাৰৰ সলনি স্মাৰ্ট মিটাৰ সংস্থাপনত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে, যিহেতু স্মাৰ্ট মিটাৰক লৈ সমগ্ৰ ভাৰতজুৰি বিতৰ্কৰ সূত্ৰপাত হৈছিল, যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অন্য এটা খবৰ, মৃত মহ পুতিবলৈ নিয়া হিন্দু যুৱকক প্ৰহাৰ, মুছলমান বুলি হিন্দু সংগঠনে কৰিলে ভয়ংকৰ কাণ্ড। মুছলমান যুৱক বুলি হিন্দু সংগঠনে মাৰপিট কৰিছিল এজন যুৱকক, কিন্তু অৱশেষত যুৱকজন হিন্দু বুলি জানিব পোৱা গৈছে। হিন্দু সংগঠনৰ অদ্ভুত কাণ্ডই এতিয়া জোকাৰিছে সমগ্ৰ ভাৰত। মৃত মহ পুতিবলৈ নিয়া হিন্দু যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰ, মুছলমান বুলি ভাবি হিন্দু যুৱকে প্ৰহাৰ কৰিলে বজৰং দলে। সঞ্জয় শৰ্মাক ঘেৰি ধৰি ভয়ংকৰ মাৰপিট। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সঞ্জয় শৰ্মাক। হিন্দু যুৱকজনৰ পোহনীয়া মহটোৰ হৈছিল মৃত্যু। পুতিবলৈ লৈ গৈ থাকোঁতেই হিন্দু সংগঠনে ভাবিলে মুছলমান বুলি। আৰক্ষীৰ সন্মুখতেই প্ৰহাৰ কৰে সঞ্জয় শৰ্মাক হিন্দু সংগঠনে। সঞ্জয় শৰ্মাক মাৰধৰ কৰাৰ পিছত পৰিচয় উদ্ধাৰ হয় যুৱকজনৰ। ছ'চিয়েল মিডিয়াত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে এই দৃশ্য। দিল্লীৰ দ্বাৰকাত এই ভয়ংকৰ আৰু অদ্ভুত ঘটনা সংঘটিত হৈছে। ঘটনাৰ পাছতেই যুৱকজনক ক্ষমা বিচাৰিলে বজৰং দলে। অন্য এটা খবৰ, মায়াবিনী গোৱা বাবে যুৱকক ভয়ংকৰ আক্ৰমণ। এক ভয়ংকৰ ঘটনা এইবাৰ সংঘটিত হৈছে। জুবিনৰ কালজয়ী গীত মায়াবিনী গোৱাৰ বাবেই ভয়ংকৰ আক্ৰমণ। লাঠিৰে প্ৰহাৰ কৰি মূৰ ফালিলে যুৱকৰ। দিন দুপৰতেই লেডি ডনৰ সন্ত্ৰাস মহানগৰীত। মায়াবিনী গাই খোজকাঢ়ি আহি আছিল যুৱকজন। আহি থাকোঁতেই মূৰ ফালি ৰক্তাক্ত কৰে যুৱকজনক। মহানগৰীৰ নুনমাটিত এই ভয়াৱহ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। জুবিনৰ কালজয়ী গীত মায়াবিনী গোৱাৰ বাবে এই ভয়ংকৰ আক্ৰমণ। তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি এতিয়া সেই যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰা হৈছে। লেডি ডনৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত। ৰাজপথতেই অপেন মাৰপিট কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গো মাংস বন্ধ কৰক, মুছলমানৰ এইবাৰ বৃহৎ দাবী। এবাৰ কোনো হিন্দু সংগঠনে গো মাংস বন্ধ কৰাৰ দাবী উত্থাপন কৰা নাই। এইবাৰ মুছলমানে এই দাবী উত্থাপন কৰিছে। চৰকাৰে নিষিদ্ধ কৰা গো মাংস বন্ধৰ দাবী মুছলমানৰ। নিষিদ্ধ মাংসৰ বাবে বৃদ্ধি হৈছে গৰু চুৰিৰ ঘটনা। মুছলমান যুৱকে গো মাংস বন্ধৰ তুলিলে এইবাৰ দাবী। গৰু চুৰৰ অতিষ্ঠ হৈছে হিন্দু মুছলমান সকলো। নিষিদ্ধ মাংসৰ বাবে গৰু চুৰিত নামিছে একাংশ চুৰ। গৰু চুৰিক লৈ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ। জিন্নাউদ্দিন আহমেদৰ 3টা গৰু চুৰিক লৈ চাঞ্চল্য। জিন্নাউদ্দিনৰ ঘৰত গৰু চুৰিক লৈ মুছলমান যুৱকৰ মন্তব্য। চৰকাৰে নিষিদ্ধ কৰা গো মাংস বন্ধৰ দাবী মুছলমান যুৱকৰ। নিষিদ্ধ মাংসৰ বাবেই ৰাজ্যত বৃদ্ধি পাইছে গৰু চুৰিৰ দৰে ঘটনা। আৰু সেয়েহে এইবাৰ কোনো হিন্দু লোকে বা কোনো হিন্দু সংগঠনে গো মাংস নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰা নাই। এবাৰ খুদ মুছলমান যুৱকে গো মাংস নিষিদ্ধ কৰাৰ দাবী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ, 48 ঘণ্টাৰ ভিতৰত ইৰাণে পুনৰ বন্ধ কৰিলে হৰমুজ প্ৰণালী। ভাৰতৰ বাবে আহিব পাৰে বিপদ। আকৌ বন্ধ হৈ গ'ল ষ্ট্ৰেইট অৱ হৰমুজ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া আপডেট। ইৰাণে হৰমুজক লৈ আকৌ আনিলে নিষেধাজ্ঞা। 48 ঘণ্টাৰ পূৰ্বে খুলি দি আকৌ বন্ধ কৰিলে জলদ্বীপটো। ভাৰতৰ তেল ইন্ধন পৰিবাহী জাহাজৰ বাবে আকৌ আহিল বিপদ। আমেৰিকাৰ নিষেধাজ্ঞাৰ বাবে হৰমুজ বন্ধৰ সিদ্ধান্ত ইৰাণৰ। আমেৰিকাৰ বিৰুদ্ধে যুদ্ধবিৰতি ভংগ কৰাৰ অভিযোগ ইৰাণৰ। ভাৰতীয় জাহাজক লক্ষ্য কৰি গুলীচালনাৰ পিছতেই হঠাৎ উত্তেজনা বৃদ্ধি। হোৱাইট হাউচত ডনাল্ড ট্ৰাম্পৰ জৰুৰী বৈঠক অনুষ্ঠিত হৈছে। ভাৰতত আকৌ তেল ইন্ধনক লৈ আহিব পাৰে নাটনি। হৰমুজ বন্ধৰ পিছতো ভাৰতৰ বাবে নাছিল পূৰ্ব কঠোৰতা। আকৌ বন্ধ হৈ গ'ল ষ্ট্ৰেইট অৱ হৰমুজ। মুঠতে মধ্যপ্ৰাচ্যৰ যুদ্ধ এতিয়াও তুংগত। পুনৰবাৰ ইৰাণৰ ফালৰ পৰা এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমেৰিকাৰ বাবে পুনৰবাৰ ষ্ট্ৰেইট অৱ হৰমুজ বন্ধ কৰিবলৈ বাধ্য হৈছে ইৰাণ ৰাষ্ট্ৰ।